1947 চনৰ পৰা চৰাইদেউ মৈদাম আজি 300-400 বছৰৰ পুৰণা ইতিহাস কল্পনাও কৰিব পৰা নাছিলে কিন্তু যোৱা বছৰটো অসমৰ বাবে এক যুগমীয়া বৰ্ষ আছিলে য'ত আমি চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যলৈকে আগবঢ়াই লৈ যাব পাৰিম আজি আমি খুদিছো অসমৰ বিকাশ ক'ত মই নাজানো বিকাশৰ পৰিভাষা কি যদি বিকাশৰ পৰিভাষা চৰাইদেউ মৈদাম নহয় তেলে আন কি পৰিভাষাক আমি যদি বিকাশৰ পৰিভাষা লাচিত নহয় আন কোন পৰিভাষাৰ কথা আমি ক'ব বিচাৰো আজি চৰাইদেউ মৈদামৰ স্বীকৃতি আমাৰ জাতি সত্তালৈ এক ভাবিব নোৱাৰা কৃতিত্ব কঢ়িয়াই আনিলে তাৰ ইমিডিয়েট ৰিজাল্ট কি নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকতে অসম বিধানসভাত ডিমত থাকিব পাৰে কিন্তু নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকতে কৈছে যে এইবাৰ পৃথিৱীত 52খন জায়গা যদি যাব খোজে তাৰ চতুৰ্থখন জায়গাই হৈছে অসম কেতিয়াবা আমি ৰাজনীতিৰ চশমা পিন্ধি থাকো আমি দেখা নাপাওঁ কিন্তু আজি চৰাইদেউ মৈদামৰ ঐতিহাসিক স্বীকৃতি আমাৰ সকলোলৈ অসম মাতৃলৈ এক অভিনৱ কৃতিত্ব কঢ়িয়াই আনিলে অসমৰ ৰাজ্যপাল মহোদয়ে তেওঁৰ ভাষণত এই বিষয়ে উল্লেখ কৰিছে আমি তেখেতক ধন্যবাদ দিছো অধ্যক্ষ মহোদয় আমাৰ অসমৰ ইতিহাস এক জৰ্জৰিত ইতিহাস আজি সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই পাৰ কেপিটা ইনকামৰ কথা কৈছে তেখেতে কংগ্ৰেছক সমালোচনা কৰিছে মোৰ একো আপত্তি নাই কাৰণ 3টা বছৰে 72টা বছৰৰ ইতিহাস মুছিব নোৱাৰে মই 75 বছৰৰ মুখ্যমন্ত্ৰী নহয় মই 3 বছৰৰ মুখ্যমন্ত্ৰী আজি যদি পাৰ কেপিটাত অসম পিছ পৰি আছে আমি কংগ্ৰেছ দলক সুধিম যে আপোনালোকে আমাক কিয় পিছ পেলাই থৈ গ'ল স্বাধীনতাৰ আৰম্ভণিতে যিখন ৰাজ্য ভাৰতবৰ্ষতকৈও আগত আছিল সেই ৰাজ্যখনৰ ওপৰত বাৰে বাৰে অসমীয়াৰ ওপৰত আক্ৰমণ কোনে চলাল ক্ষত বিক্ষত কোনে কৰিল সেই ক্ষত বিক্ষত কৰাৰ আজি মলম কোনে দিব এখনে অসম অসমীয়া ভাষা বঙালীৰ পৰা জন্ম হৈছে নে বঙালীৰ পৰা অসমীয়া ভাষা জন্ম হৈছে এক বিতৰ্কই অসমৰ ভিতৰতে বৰাকক ব্ৰহ্মপুত্ৰৰ পৰা আঁতৰাই লৈ গ'ল আৰু মানসিকভাৱে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত দূৰত্ব বাঢ়ি বাঢ়ি গৈ থাকে মিছবাহুল ইছলাম লস্কৰ ডাঙৰীয়াই ৰাস্তাৰ দূৰত্বৰ কথা কৈছে ৰাস্তা দি কলৈকে আহিব এইখন ব্ৰহ্মপুত্ৰলৈ আহিব য'ত বৰাকৰ ৰাইজৰ সন্মান নাই আৰু মই ব্ৰহ্মপুত্ৰ ৰাইজ এইখনে বৰাকলৈকে যাম য'ত ব্ৰহ্মপুত্ৰ ৰাইজৰ সন্মান নাই ক'ব খুজিছো আজিও মাতৃভাষাৰ দাবীত বৰাক উপত্যকাত হৈ যোৱা প্ৰতিটো আন্দোলনে অসমৰ ৰাজ্য ভাষাৰ দাবীৰ প্ৰতিটো আন্দোলনে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত একেবাৰে সম্পৰ্কৰ তাঁৰডাল ভাঙি পেলাইছিলে ছিঙি পেলাইছিলে আজিও সেই তাঁৰডাল আমি লাহে লাহে জোৰা লগাব চেষ্টা কৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সিদ্ধান্ত ল'লে যে অসমীয়া ভাষাও 1500 বছৰৰ পুৰণি আৰু বঙালী ভাষাও 1500 বছৰৰ পুৰণি অসমীয়াৰ পৰা বঙালী হৈছে বঙালীৰ পৰা অসমীয়া হৈছে that debate is over এই ডিবেট বিলাক যদি নাথাকিলেহেঁতেন পাৰ কেপিটাত আমি বহুত আগত থাকিলোহেঁতেন পাৰ কেপিটা মানে ইনকাম টেক্সৰ হিচাপ নহয় তাৰো মই ফিলসফি কম আজি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত প্ৰথমবাৰৰ বাবে এনে এক সম্পৰ্ক স্থাপন হল
মই জীৱনকালত মই কেতিয়াও ভাবা নাছিলো যে কাছাৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব পাৰে ৭৫ বছৰে হোৱা নাছিল মই জীৱনত ভবা নাছিলো যে বৰাক উপত্যকাত ও মোৰ আপোনাৰ দেশ গানেৰে আমি জীৱনত কেতিয়াবা সভা আৰম্ভ কৰিব পাৰিম বুলি আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই একেলগে অসমীয়া আৰু বঙালীক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিলে বৰাক আৰু ব্ৰহ্মপুত্ৰ দুইটাৰে স্বাভিমান ৰক্ষা হ'ল 2 লাখ মানুহে সভা কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছে আজি আমাৰ ৰাজ্যপালৰ ভাষণত ৰাজ্যপাল মহোদয়ে এই বিষয়ে উল্লেখ কৰিছে আজি অসমলৈ এক অক্ষয় কীৰ্তি নামি আহিছে এ ফৰ এপল ভাৰতৰ পৰা যেতিয়া প্ৰথম বিশ্ব ঐতিহ্য ক্ষেত্ৰ অকল অসমৰ নাম ৰিকমেণ্ড হয় আৰু যেতিয়া মোৰ চিৰচেনেহী ভাষা জননীক ধ্ৰুপদী ভাষাৰ কোনোবা মৰ্যাদা দিয়ে এ ফৰ এপল সঁচা অৰ্থত হয় তাক সমালোচনা নহয় আজি আমাৰ সদনৰ দায়িত্ব প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক প্ৰশংসাৰে উপচাই দিয়ে মোৰ জননীক যোনে সন্মান দিয়ে মোৰ ভাষা জননীক যোনে সন্মান দিয়ে মোৰ কীৰ্তি মোৰ ঐতিহ্যক যোনে সন্মান দিয়ে তাৰ আগতো জৱাহৰলাল নেহৰুৰ পৰা ইন্দিৰা গান্ধীৰ পৰা নৰসিমহা ৰাওলৈকে অসমৰ পৰা প্ৰতিনিধিত্ব কৰা সংসদো ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে ধ্ৰুপদী ভাষাৰ দাবী আজি নহয় চৰাইদেউ মৈদামৰ কথা আজি মানুহে কোৱা নাই যোৱা বছৰটোত আমি দুটাকৈ মাইলৰ স্তম্ভ আমি অতিক্ৰম কৰিব পাৰিছিলো যি সম্ভৱ নাছিলে যি আমি প্ৰথমবাৰৰ বাবে ইয়াক আমি কৰিব পাৰিছিলো মাননীয় অধ্যক্ষ মহোদয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই প্ৰশ্ন কৰিছে এডভান্টেজ 1ৰ পৰা কি পালো চাব আমাৰ সাহস আছে নে নাই আটাইতকৈ ডাঙৰ কথা মই উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক অনুৰোধ কৰিম মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক নুমলীগড় শোধানাগাৰলৈকে এদিন লৈ যাব আমি দেখা পাব লাগিব কি হৈছে নেদেখালৈকে মনত থাকিব যে একো হোৱা নাই ডেফিনেটলি বৰপেটা সৰভোগ বা নলবাৰীত হোৱা নাই কিন্তু কৰবাত হৈছে হোৱা জায়গাটো আপুনি চোৱা উচিত কিয় মই কৈছো এডভান্টেজ 1ৰ সময়তে আমি স্বাক্ষৰ কৰিছিলো যে নুমলীগড়ক 9 মিলিয়ন মেট্ৰিক টনৰ শোধানাগাৰলৈ আমি আগবঢ়াই লৈ যাম তেলকোট 3 মিলিয়ন মেট্ৰিক টন শোধানাগাৰত তেল দিবৰ কাৰণে আমাৰ তেল নাছিলে মোদী ডাঙৰীয়াই সিদ্ধান্ত ললে এডভান্টেজ 1ত স্বাক্ষৰ হ'ল যে পাৰাদীপৰ পৰা পেট্ৰল কঢ়িয়াই অনা পাইপলাইন হ'ব আৰু সেই পাইপলাইনেৰে নুমলীগড় ৰিফাইনেৰীক 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টনলৈ ৰূপান্তৰ হ'ব এতিয়া যিসকলে চাব খোজে পাইপলাইনডালো দেখা পাব 10,000 কোটি টকাৰ আৰু ৰিফাইনেৰীও দেখা পাব 15,000 কোটি টকা ইয়াৰ পিছত এডভান্টেজ 1তে সহি কৰা ইন্দ্ৰধনু গ্যাস গ্ৰিড গ্যাস পাইপলাইন নুমলীগড়লৈকে আহাও আমি দেখা পাম এডভান্টেজ অসমৰ সময়তে সহি কৰা ক্যান্সাৰ কেয়াৰ হস্পিটাল বিলাকো বৰপেটাৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়লৈকে আমি দেখা পাম মই সন্মানীয় সদস্যসকলক অনুৰোধ কৰিম we represent a constituency যেতিয়া আমি মই শব্দটো আনপাৰ্লিয়ামেন্টাৰী হ'ব এক্সপান্ড কৰি দিব যেতিয়া আমি তুলুঙা কথা ক'ব আৰম্ভ কৰোঁ তেতিয়া মানুহৰ মাজতো আমি তুলুঙা হৈ পৰোঁ দেখে স্বীকৃতি দিছে নহয় ইউ হেভ লেইড এ হিউজ থিং যে নুমলীগড় পেট্ৰল য'ত অসমৰ পৰা তেল নিদিও তেজ দিম তেল নিদিও সেই আন্দোলন পাৰ কেপিটা এনে কমি যোৱা নাছিলে
তেজ দিম, তেল নিদিওঁ। আজি কেন্দ্ৰীয় চৰকাৰে কৈছে আপোনালোকৰ তেজ নালাগে, আমি উল্টাই আপোনালোকক তেল দিম। এডভান্টেজ ওৱানে আমাক এটা পটভূমি ৰচনা কৰি দিলে। গেছ গ্ৰিড, ৰিফাইনেৰী, কেঞ্চাৰ কেয়াৰ হস্পিটেল, ফ'ৰ্থ পাইপলাইন, তেল পাইপলাইন। গতিকে আজিৰ পৰা অন্তত সদনত কোনেও নকলে মই ভাল পাম যে এডভান্টেজ ওৱানৰ পৰা আমি কি পালো। These are solid things we have got. Numaligarh refinery, gas pipeline, petrol, crude pipelines, cancer care hospitals. গতিকে সদনত যদি কাৰোবাৰ মনত সন্দেহ আছিলে যে আমি একো পোৱা নাছিলো, আজিৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বশীল চকীখনৰ পৰা মই আপোনালোকক লিষ্ট কৰিছো, these are the 4 major achievements we have. আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কৈছে যে এগ্ৰিকালচাৰ 90% আছিল। আমাৰ উদ্দেশ্যই হ'ল যে কৃষিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য এখনৰ পৰা আমি কনভাৰ্ট হ'ব লাগে। বেষ্ট ইকনমিক মডেল কোনটো? বেষ্ট ইকনমিক মডেল হৈছে 30% ইণ্ডাষ্ট্ৰি, 30% এগ্ৰিকালচাৰ, 30% সাৰ্ভিস সেক্টৰ। দ্যাট ইজ দ্য মডেল অফ দ্য ইকনমি। আৰু সেই মডেলৰ ইকনমিত যোন থাকে তেওঁ কেতিয়াও পিছ পৰি যাব নোৱাৰে। আজি আমি নিৰ্ভৰ কৰিছো যে মাটি নোহোৱা, বানপানীৰে কৰা, ইৰোশনেৰে গৰকা এখন সমাজত যদি 90% মানুহ এগ্ৰিকালচাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগে, সেই সমাজখন কেনেকে জীয়াই থাকিব? আপোনালোকে কয় যে গৰাখহনীয়া হয়, 30% মাটি আমাৰ বনভূমি, নদী মাতৃক আমি এখন দেশ, বানপানীয়ে গৰকা এখন দেশ। এইখন দেশত যদি ৰাইজক যদি আমি কৃষিৰ ওপৰত নিৰ্ভৰশীল কৰি ৰাখো, তেতিয়ালে এইখন দেশত কেতিয়াও পাৰ কেপিটা বাঢ়িব নোৱাৰে, কেতিয়াও জিডিপি বাঢ়িব নোৱাৰে। We have to bring a judicious mixture, 30% agriculture, 30% industry, 30% service sector. And আজি যদি আপোনালোকে চাব খোজে অসমৰ ইকনমিয়ে সেই গতিলৈকে আজি লাহে লাহে গতি কৰিছে। প্ৰাইমেৰী সেক্টৰ এগ্ৰিকালচাৰ হেজ ৰিডিউসড টু 34, সেকেন্ডাৰী সেক্টৰ যক আমি ইন্ডাষ্ট্ৰি বুলি কওঁ 23%, টাৰ্চিয়াৰী 41%. We have to bring a balance 30-30-30. তেতিয়া মানুহ কৃষিৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল নহব, মানুহ উদ্যোগৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল নহব, মানুহ অত্যন্ত সেৱা সেক্টৰৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল নহব। These are economic findings. গতিকে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া নিজে অধ্যাপক আছিলে, আপুনি স্কুলত পঢ়ুৱাইছিলে, কলেজত পঢ়ুৱাইছিলে, ইউনিভাৰ্চিটিত পঢ়ুৱাইছিলে। মই ভাবো যে দ্য ফাণ্ডামেণ্টেলছ অফ ইকনমিক্স আমি সকলোৱে জানিব লাগে। অধ্যক্ষ মহোদয়, এখন ৰাজ্যৰ মানুহজনৰ ওপৰত নিৰ্ভৰ কৰে যে মানুহজনৰ মানসিকতা কেনেকুৱা। এখন ৰাজ্যৰ বেয়াবিলাক আমি কম নে এখন ৰাজ্যৰ ভালবিলাক আমি কম? যেতিয়া কোনোবাই ছোৱালী এজনী চাব গৈ কাৰোবাক বিয়াত যে মই এজনী ছোৱালীক চাব খুজিছো আৰু ছোৱালীজনীৰ বেয়াবিলাক লিষ্ট কৰি পেলাই কম যে আপোনাৰ ছোৱালীজনীটো এইবিলাক এইবিলাক তাইক দেখোতে এনেকুৱা লাগিল। দিছ ইজ ওৱান মেণ্টেলিটি অফ দ্য পিপল। আৰু এটা মেণ্টেলিটি থাকে যে আপোনাৰ ছোৱালীজনী বৰ ভাল, বৰ শুৱলা, বৰ ধুনীয়া, কিন্তু মোৰে ল'ৰাটো ইমান ভাল নহয়, আপোনাৰ ছোৱালীজনী ইমান যোগ্য, তাইক মোৰ ল'ৰাটো বিয়া, তাই উপযুক্তই নহয় মোৰ ল'ৰাটোৰ কাৰণে বিয়া হোৱা, গতিকে এইখন বিয়া আমি নাপাওঁ। ইট ইজ দ্য মেণ্টেলিটি অফ দ্য পাৰ্চন যে কেনেকে আপুনি নিজক ৰিফ্লেক্ট কৰিব, আপোনাৰ অন্তৰখন কিমান ধুনীয়া, কিমান শুৱলা নিৰ্ভৰ কৰিব যে অসম মাতৃৰ আপুনি ভাল কথাবিলাক ক'ব নে অসম মাতৃৰ নিগেটিভ কথাবিলাক ক'ব। Who doesn't know যে মেটাৰনেল মৰ্টেলিটি অসমত আটাইতকৈ বেছি? কোনে নাজানে?
কিন্তু এইটো 21 চনৰ পিছত হোৱা কথা নহয় These statistics are there from 1980 1980 চনৰ পৰা মেটাৰনেল মৰ্টেলিটিত আমি সৰ্বনিম্ন আৰু তাৰো আগৰ পৰা আপুনি আমাক একিউজ কৰিব পাৰে যদি কিবা আমি অসমক অৱনতিলৈকে লৈ গৈছো যদি মোৰ দিনত এটাও ইন্ডিকেটৰ কম হৈছে ইউ ক্যান একিউজ মি কিন্তু আজিৰ সদনত বহি বিমলা প্ৰসাদ চলিহা হৰত সিংহ গোলাপ বৰবৰা সমালোচনা কৰাৰ কিবা যুক্তি আছে জানো ইন্ডিকেটৰ ফল কাৰ দিনত কৰিছিল ইন্ডিকেটৰ ফল হিমন্ত বিশ্ব শৰ্মাৰ দিনত কৰা নাই 2008 চনত যেতিয়া মই স্বাস্থ্য মন্ত্ৰী আছিলো maternal mortality was 480 today it has come down to 160 তামৰা কিমান মানুহৰ জীৱন ৰক্ষা হল ইয়াৰ ভিতৰ infant mortality has come down from 58% to 40% so বিকাশৰ গতিটোক চাব লাগিব আৰু আমি পিছত এই কাৰণে থাকিব লাগিব আমি আগবাঢ়ি গৈছো বুলি বেলেগ ৰাজ্য এখনেতো নিজৰ শক্তিটো কম কৰি নিদিয়ে যে আমি অসমে আগবাঢ়িব গতিকে বিহাৰে কাম কৰাটো বন্ধ কৰি নিদিয়ে বেংগলে কাম কৰাটো বন্ধ কৰি নিদিয়ে ইনক্ৰিমেন্টাল গেইন আমি যিমান কৰিম তেওঁলোকেও সিমানে গেইন কৰিব কিন্তু আমি ক'ত আছো তাতকৈ ডাঙৰ কথা 2008 চনৰ পৰা নিৰন্তৰভাৱে কমি আজি আমি আহি ক'ত থিয় হৈছো কোভিডৰ সময়ত অসমৰ হেলথ সকলোৱে ভূয়সী প্ৰশংসা কৰিলে আজি আমি কৈছো যে নহয় পাৰ কেপিটা ইনকামৰ কথা কোৱা হৈছে চৰকাৰে জিডিপি বঢ়াব পাৰে পাৰ কেপিটা চৰকাৰে কমাব নোৱাৰে পাৰ কেপিটা চৰকাৰে বঢ়াব নোৱাৰে সেইবাবে মই বাৰে বাৰে কৈ থাকো জনসংখ্যা কমাও এখন ঘৰত যদি 9টা ল'ৰা জন্ম হয় পাৰ কেপিটা কমি গৈয়ে থাকে সেইকাৰণে মই কওঁ চাইল্ড মেৰেজ হ'ব নালাগে পাৰ কেপিটা ইজ নট এ ইকনমিক ইন্ডিকেটৰ দিস ইজ এ ইন্ডিকেটৰ অফ বোথ সোশিয়েল এণ্ড ইকনমিক যদি উপাৰ্জন বাঢ়ে লগত বাচ্চাও বাঢ়ে পাৰ কেপিটা কমি থাকিব যদি উপাৰ্জনো বাঢ়িব লাগিব বাচ্চাও কমিব লাগিব তেতিয়া পাৰ কেপিটা বাঢ়িব মই ভাবো যে শিশু চাইল্ড মেৰেজৰ এগেইনষ্টত যোৱা 3টা বছৰ যি আমি পদক্ষেপ লৈছো আফটাৰ 10 ইয়াৰ্স খুসাংক এবছৰত নবদলে শক্তিশালী অসমৰ আজি আমি ভেটি নিৰ্মাণ কৰিছো আজি আমি মুখ্যমন্ত্ৰীৰ উদ্যমিতা দিছো কৈছো 3টাতকৈ বেছি বাচ্চা হলে আমি নিদিও কিয় মই মানুহৰ ওচৰত এটা মেছেজ দিব কৈছো যে পপুলেশন কন্ট্ৰোল কৰ কোনো ভোটৰ কাৰণে কাৰো ভাল কথা কোৱাৰ স্বভাৱে মোৰ নাই মই লগে লগে কৈছো যে অসমৰ মুছলমান বিশেষকৈ ইমিগ্ৰেন্টস যিখিনি সংখ্যালঘু লোক তেওঁলোকে জনসাধাৰণৰ নিয়ন্ত্ৰণ কৰিবই লাগিব যদি অসমৰ খনুৱালী ভৱিষ্যত তেওঁলোকে বিচাৰে যদি পপুলেশন নকমে পাৰ কেপিটা কমিব নোৱাৰে বাঢ়িব নোৱাৰে পপুলেশন কমিব লাগিব দিস ইজ এ ইন্ডিকেটৰ পাৰ কেপিটা মানে কি জনমুৰি গতিকে জনটো যদি বাঢ়ি গৈ থাকে মুৰিটোতো কমি গৈ থাকিব গতিকে এই কথাবিলাক সদনত কেতিয়াবা যদি আলোচনা হয় যথেষ্ট ভাল কথা তেতিয়া সদনৰ সদস্যসকলে বুজিব যে মই কিয় পপুলেশন কন্ট্ৰোলৰ কথা কৈ থাকো ইয়াত ভোটৰ কথা নাই ইয়াত মোৰ ভৱিষ্যত খনুৱালী অসম এখনৰ স্বপ্ন লুকাই আছে যোনে বুজি নাপায় পাৰ কেপিটা কমি গল পাৰ কেপিটা বাঢ়ি গল আমাৰ বিজেপিৰ দিনত একো কমা নাই নাথিং হেজ কাম ডাউন যদি কেতিয়াবা বিচাৰে মই লিষ্ট কৰি দিম সৰু এটা উদাহৰণ দিছো হিউম্যান ক্যাপিটালত সাস্টেইনেবল যেতিয়া আমাৰ ডেভেলপমেন্ট গোল আছিল তেতিয়া অসমৰ ৰ্যাঙ্ক আছিল 2018 চনত 28 নম্বৰ আজি আপুনি কৈছে আপুনি এবাৰো নকলে যে হিমন্ত বিশ্ব শৰ্মাৰ দিনত ইট হেজ কাম আপ টু 23rd 3 বছৰত 5খন ৰাজ্যক বিট কৰা From a achiever state, we become front-ranking state. অতীতত
পল প্ৰতিটো খন যোৱা 3.5 বছৰত আমি অসমৰ কাৰণে কাম কৰিছো আজি কৈছে ৰাজহুৱা শিক্ষানুষ্ঠান কমি গৈছে কোনোবাক মই ৰনোজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম মই শিক্ষামন্ত্ৰী হোৱাৰ আগত ৰাজহুৱা শিক্ষানুষ্ঠান কিমান আছিল আৰু আজি কিমান আছিল 2009-10 ফৰ অল দা টাইম আপোনালোকে মনত ক্লিয়াৰ কৰি লওক হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হোৱাৰ আগত অসমত গভৰ্নমেন্ট ইনষ্টিটিউট আছিল 38,000 টুডে গভৰ্নমেন্ট ইনষ্টিটিউট ইজ 44,000 it has increased these are hard statistics 2009 চনত আজি মুখ দিয়া যেটো প্ৰশ্ন উত্তৰ আপুনি এবাৰ চাইললে ভাল পাম মই কলো না মই যিখিনি কৈ আছো আই এম লায়েবল টু প্ৰিভিলেজ মোশন ৰনোজ পেগু ডাঙৰীয়াক মই কৈছো যে উত্তৰ বিলাক কাৰণ তেখেতে বিজেপি তুলনা কৰি আছে 2009 মই শিক্ষামন্ত্ৰী হোৱাৰ সময় কথাটো মইহে ক'ব পাৰি তেওঁক আপুনি প্ৰশ্ন কৰিছে বিজেপি চৰকাৰত হয় যেতিয়া একেটা কেম্পাছতে দুখন স্কুল থাকিব তাক এমালগেমেট কৰি দিয়াটো বেয়া কথা নেকি we do not need that much of school মই মানৱীয়তাৰ খাতিৰত বাৰে মোৰ এছেম্বলিত স্পিচ চাব 2011 চনত মই ইয়াত স্পিচ দিছো 12ত স্পিচ দিছো 13ত স্পিচ দিছো যে আমাক স্কুল নালাগে আমি 28,000 ৰেভিনিউ ভিলেজ we need 28,000 good school number আমাক নালাগে we don't need numbers we need good school আজি আপোনালোকে নিজেও জানে আপোনালোকৰ সমষ্টিত ৰেভিনিউ ভিলেজ কেইখন আছে 28,000 ৰেভিনিউ ভিলেজ আছে 3,000 ফৰেষ্ট ভিলেজ আছে so you should have 32,000 good school আজিও আপোনাৰ হাতত স্কুল আছে 39,000 তাৰ ফলত কি হৈছে আমাৰ ৰেভিনিউ নাই আমি টকা আনিব নোৱাৰো শিক্ষক নিযুক্তি কৰিব নোৱাৰো বুঝে শিক্ষক নাই ভেৰি কথা শিক্ষক নাই 1 লাখ শিক্ষক মই আজি চাকৰি দিলো টকাটো দৰমহাটো কৰপা দিম where from money will come so consolidation যিসকল ইয়াত ইকনমিক্সৰ ষ্টুডেন্ট আছে তেওঁলোকে জানিব পাব্লিক এডমিনিষ্ট্ৰেচনৰ ডাঙৰ গুণটো হল কনসলিডেট ইউৰ গেইন কনসলিডেশন চাৰিখন যদি স্কুল একেলগে আছে ক্লাব ইট টু ওয়ান স্কুল গভৰ্নমেন্টৰ যদি এসিস্টেন্ট ডিৰেক্টৰ ডেপুটি ডিৰেক্টৰ জয়েন্ট ডিৰেক্টৰ চাৰিটা অফিস একেলগে আছে ক্লাব ইট ইন ওয়ান অফিস and release the additional lands for some productive purposes that is called consolidation মই ৰনোজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম ব্যক্তিগত হ'ব কিন্তু ব্যক্তিগত হলে মই অনুৰোধ কৰিম যে হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হোৱাৰ আগতে কিমানখন অসমত কলেজ আৰু স্কুল আছিল আৰু আজি কিমান কলেজ আৰু স্কুল হৈছে আপুনি অখিল গগৈ ডাঙৰীয়াক পত্ৰ এখন লিখি অফিচিয়েল ৰেকৰ্ডৰ পৰা জনাই দিব so that this debate also come to a close আৰু এইবাৰ যেতিয়া প্ৰাদেশিকৰণ হ'ব suddenly আৰু নাম্বাৰ অফ স্কুল বাঢ়ি যাব বাঢ়ি গলে আমি এমালগেমেট কৰি পেলাই শেষ কৰিব নালাগিব জানো কিন্তু এবাৰৰ কাৰণেও আমি কোনোবাই কৈছো জানো মনত এবাৰৰ কাৰণেও যে হয় সব বন্ধ হৈছে কিন্তু ৰনোজ পেগু এটা ভাল কাম কৰিছে অন্তত চাহ বাগিচাত 200খন হাই স্কুল পাতিছে বিৰোধী প্ৰমোদ গগৈ ডাঙৰীয়া যেতিয়া বিধায়ক আছিল তেওঁ মই স্পিচ পঢ়িছিল মই শিৱসাগৰৰ বিধায়কৰে কৈছিল he used to praise government for good things চাহ বাগিচা লৰা ছোৱালীক স্বাধীনতাৰ 75 বছৰলৈকে হাই স্কুল শিক্ষাৰ পৰা আমি বঞ্চিত কৰি ৰাখিছিল আজি সকলোৱে আমাক সমালোচনা কৰক চেয়াৰমান আলী ডাঙৰীয়া এটা কথা ইন্টাৰফেয়াৰ কৰিছে চাহ বাগিচাত যেনেকৈ হাই স্কুল দিছে আমাৰ চৰঞ্চলত বহু জায়গাত হাই স্কুল যায় তেওঁলোকে ক্লাস 6 পাছ কৰাৰ পিছতে পঢ়া বন্ধ মই তাৰ উত্তৰ দিম যদি স্বাধীনতাৰ 75 বছৰলৈকে অসমৰ আটাইতকৈ প্ৰাচীন উদ্যোগটো কপালৰ ঘাম মাটিত পেলাই কাম কৰা মানুহখিনিৰ কাৰণে আমি এখন হাই স্কুল স্থাপন কৰিব পৰা নাছিলো আজি এইখন চৰকাৰে তাত গৈ 280খন হাই স্কুল যদি আমি পাতিব খুজো don't we deserve credits আজি যি অসমীয়া স্কুল বিলাকক সমালোচনা কৰিছিল
সেই অসমীয়া স্কুলবিলাকত যদি 8 কোটি টকা কৈ দি আমি হাই স্কুলৰ বিল্ডিং বনাব সাহস কৰো, do not we get some credits? আজি অসমৰ আটাইবোৰ মহাবিদ্যালয় নাকৰ এক্ৰেডিটেড হল, don't we deserve some credits? আমি একোৱে ক্ৰেডিট আশা নকৰো। যোৱা পৰহি দিনাখন 7,000 কন্ট্ৰেকচুৱেল শিক্ষকক একেলগে ৰেগুলাৰাইজ কৰা হল, don't we get some credits? আজি টেটৰ শিক্ষকসকলক যাক কৈছিল তোমালোক 11 মাহৰ ল'ৰা ছোৱালী, যাক অপমান কৰা হৈছিল, তেওঁলোকে আজি বনাফাইডি গভৰ্ণমেণ্ট চাকৰি 45,000 টেট ষ্টুডেণ্ট হেজ বিকাম ৰেগুলাৰ টিচাৰ্ছ। আৰু বাকী যিকেইজনে অহা নাই নিজে নাহো বুলি কৈছে, আমি নানো বুলি কোৱা নাই। Don't we get some credits? আমি কতোৱে ক্ৰেডিট আশা নকৰো। একোটা সমষ্টিত যি ধৰণে ৰাস্তাৰ পৰিৱৰ্তন হৈছে আমি ক্ৰেডিট আশা নকৰো। মৰিগাঁও আৰু দৰং দুইটা জায়গাত ব্ৰহ্মপুত্ৰ সংযোগী কৰিব। মৰিগাঁওতো সংখ্যালঘু মানুহ, দৰঙতো সংখ্যালঘু মানুহ। ব্ৰহ্মপুত্ৰৰ ওপৰত লাহৰীঘাট সমষ্টিৰ ওপৰত ব্ৰিজ বনাবৰ কাৰণে কংগ্ৰেছৰ সাহস নাছিল, য'ত আমি কৰি আছো। ক'ত আছিলে? নজৰুল ইছলামৰ দৰে শক্তিশালী স্বাস্থ্য মন্ত্ৰী আছিল, শক্তিশালী মন্ত্ৰী আছিল। কেতিয়াবা ক'ৰবাত বিধানসভাত প্ৰশ্ন এটাও হৈছিলে যে মৰিগাঁও আৰু দলঙৰ মাজত এখন দলং লাগে বুলি। আজি গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগ হ'ব, ডোন্ট উই গেট ক্ৰেডিট? অসমৰ ইমান ডাঙৰ ভিছন এটা নিৰ্মাণ কৰিলো। আজি ধুবুৰী আৰু ফুলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং নিৰ্মাণ হৈছে দিনে ৰাতিয়ে, নৰেন্দ্ৰ মোদীয়ে ক্ৰেডিট অলপো নাপাব? কি একবাৰৰ কাৰণে কাগজখিনি চাই কওক কংগ্ৰেছে যদি তাত 1 টকাও দিছিল না। মই কলো না এইটো আমাৰ কেবিনেট মেমৰেণ্ডাম আপুনি য'ত আছিল, মই ক'ব এইখন ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া 30 কিলোমিটাৰৰ কেবিনেট মেমৰেণ্ডাম বনাব অসম চৰকাৰৰ সাহসো আছে নেকি? জাইকাই লোনে দিছে 2016 চনত, আপোনাক তাৰো ডকুমেণ্টছ দি দিম। ক'ৰবাত যদি ভুলতে মানুহক আপোনালোকে কৈ আছে যে এখন কংগ্ৰেছে কৰিছিল বুলি, যাতে সেইটোও নোহোৱা কৰি দিয়ে যে মোদীক ভোট নিদিও কিন্তু মোদীয়ে কৰিছিল। অল ডকুমেণ্টছ উইল গিভ ইট টু ইউ। কংগ্ৰেছৰ দিনত সৰু পিনৰ কাগজ এটাও চলা নাছিল। আপোনালোকৰ যদি ক'ৰবাত ভুল ধাৰণা আছে, ধাৰণাটো মই বদলাই দিম উইথ ডকুমেণ্টছ। আৰু আপোনালোকে এটা ডকুমেণ্টছ আনক কংগ্ৰেছ চৰকাৰ দিনত এই কামটো হৈছিল বুলি। মাননীয় অধ্যক্ষ মহোদয়, আপোনালোকে কল্পনা কৰক যে যোৱা 3টা বছৰত মই প্ৰচেষ্টা কৰিছিলো যে পাঞ্জাৱৰ লগত অসমৰ জিডিপি কমি কমি আহি থাকিব লাগে। আমাৰ জিডিপি 19 নম্বৰত আছিল, আজি আমি 17 নম্বৰত। আৰু লাহে লাহে মই আশা কৰিছো যে অহা 3-4 বছৰৰ ভিতৰত মোৰ যিটো প্ৰজেকশ্যন, বাই 2029 উইল বি অভাৰ পাঞ্জাৱ জিডিপি, বিকজ জিডিপিৰ লগত পপুলেশ্যনৰ কথা নাই। আজি এডভান্টেজটো মানুহৰ মাজত যি এক পৰিৱেশ, কি হ'ব এডভান্টেজটো কৰি? মানুহক আলফা নকৰিব, মানুহক আশা দিব লাগে যুৱ সমাজক যে নহয় আমি তোমালোকৰ ভৱিষ্যত সুৰক্ষিত কৰি আছো। ইউ আৰ অলছো পাৰ্ট অফ দ্য ষ্টেট ইফ নট গভৰ্ণমেণ্ট। আমি ল'ৰা ছোৱালীক কৰিব ক'ব লাগে যে উই আৰ চিকিউৰিং ইউৰ ফিউচাৰ, আমি কাম কৰি আছো, আমি সকলোৱে মিলি তোমালোকৰ কাৰণে কাম কৰিছো, অসমখন সুৰক্ষিত হ'ব। আজি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া বয়োজ্যেষ্ঠ ব্যক্তি, আই ৰেচপেক্ট হিম। এই ছেমি কণ্ডাক্টৰ আহিলে কি হ'ব? 1700 অসমীয়া ছোৱালী আজি কাম কৰি আছে বেংগলোৰত। ছোৱালী কেইজনীৰ লগত যেতিয়া আপুনি কথা পাতিব, মই ভাবো যে আপোনাৰ মনটো অনুশোচনাৰে ভৰি পৰিব। 27,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব, আৰু আপুনি কৈছে এইটো আনি কি হ'ব? 15,000 direct job, 12,000 indirect job, or vice versa. আৰু হেতুটো আৰম্ভণি। This is a beginning.
মই সেমি কন্ডাক্টৰ আহিলে কি হ'ব বুলি কোৱাও নাই আপুনি ৰেকৰ্ডটো আপুনি মই কৈছো সেমি কন্ডাক্টৰ আহিছে ঠিকে আছে এইটোকে আমি ঢোল বজাই আছো কিন্তু ঢোল নবজাম বজাও কিন্তু লগে লগে মই কৈছো কাছাৰ কাগজ কল কিয় বন্ধ নহয় কাছাৰ শুনক প্ৰথমতে এক মিনিট মই সেইটো কৈছো প্ৰথমতে আপোনালোকৰ প্ৰশ্ন আছিল জাগিৰোড আৰু কাছাৰ মই জাগিৰোডটো শেষ কৰি দিলো এটাটো ধন্যবাদ দিয়ক কাছাৰৰ এডভান্টেজটোৰ পিছত কি হ'বগৈ কেনেকে কোনে জানে গতিকে এইটোতো শিল্প যেনেকৈ ধ্বংস হৈ গৈছে 2 লাখতকৈ বেছি বন্ধ হৈ গৈছে ক্ষুদ্ৰ মজলীয়া শিল্প তেনেকুৱা কোনো কথা নাই ডকুমেণ্টছ আমাৰ লগত নাই আমাৰ লগত আছে আমি শ্বেয়াৰ কৰি লম এতিয়াতো মইতো অলপ আগতে মিটিং কৰি আহিছো অসমত 11,000 কোটি টকা অকল ক্ষুদ্ৰ উদ্যোগে কৰিব খুজিছে এইবাৰ এডভান্টেজ আছামটোত সহি কৰিব আৰু মুদ্ৰা লোনে কিমান মই হিচাপ দি দিম এইবিলাক পুৰণা কিবা ৰেকৰ্ডছৰ পৰা ক'ব লাগিব এইবিলাক ৰেকৰ্ডছ কোনো দিজ আৰ নট ৰেকৰ্ডছ ফ্ৰম এনি যোৱা 2 বছৰত আমাৰ বেংকৰ লোন চেঞ্জ হৈছে CD ৰেচিঅ 32 পৰা 68%। অধ্যক্ষ মহোদয় মই এই গোটেই কথাখিনি কোৱাৰ পিছত মই এটা কথা ক'ব খুজিম যে বহু ক্ষেত্ৰত সফলতা আমি লওঁ মই এটাই কথা কম যে এই গোটেইবিলাক কাম অসমৰ জনতাৰ কাৰণে আজি অসম পৰিৱৰ্তন হৈছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ঢলা শদিয়াৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰিলে বগীবিলৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰিলে কলিয়া ভুমুৰাৰ ওপৰত দ্বিতীয়খন দলং হ'ল মাজুলী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে 28 ফেব্ৰুৱাৰীত ভাল খবৰ আপোনালোকে পাই যাব নাই আছে একদম 100% এটো হৰাৰ কাৰণে ইলেকশনটো হৰাৰ কাৰণে বন্ধ কৰি দিছে আপোনাৰ মানসিকতা মাজুলীত আমি ইলেকশন জিকিছিলো কোনোবাই যদি আপোনাক ভুল কৰি কথা কৈছে আমি ভুৱন ভাই আমি ইলেকশন জিকিছিলো নে নাই হা মাজুলীত ইলেকশন হাৰিছিল নে জিকিছিলো খুদি এমএলএ কব লোকসভাত আমি জিকিছো হাৰে যাওক ঠিক আছে এতিয়া আপুনি আজিৰ পৰা এইটো ভুল ধাৰণা ভাঙি গল অংখন হ'বগে মাজুলীৰ হ'বগৈ আপোনাক লৈ যাম মই আপুনিতো লৈ যোৱা কথা আছিলে ক'ত এইটো নাহিলে ক'ত 1 লাখ নিবনুৱাৰ এপইণ্টমেণ্টৰ দিনা আপুনি মতৰ কথা আছিলে বিপ্লৱ শৰ্মা কমিছনৰ আমি ক'লে নহয় আপুনি প্লিজ অনাৰেবল মেম্বাৰ 1 মিনিট বিপ্লৱ আৰু হেৰি অনাৰেবল মেম্বাৰ হ'বনে নাই আচলতে শুনক প্লিজ মাজুলীখন প্লিজ আরে অখিল গগৈ ডাঙৰীয়া আপোনালোকে বন্ধ কৰি দিছিলে ইচ্ছাকৃতভাৱে মাননীয় অধ্যক্ষ এৰে বন্ধ নকৰিব প্লিজ আজি মাজুলীত এটা নিগেটিভ মেছেজ দিব আপুনি চেষ্টা কৰি আছে মানুহক নিৰাশ নকৰিব কাৰণ হয়েতো যাব কাম গতিকে ইলেকশ্যনৰ দিনাখন আপুনি কি ক'ব ক্ৰেডিট কি এনেকুৱা মানুহে কেনেকে ক্ৰেডিট পাব নিগেটিভিটি আজি বিলাহী তেখেতে কেনেকে ক্ৰেডিট পাব মানুহে পজিটিভ কামৰ কাৰণে অখিল গগৈ সঁচাকৈ কৰিলে অখিল গগৈ ক্ৰেডিট নিদিয়ে কাৰণ মানুহে জানে নিগেটিভে কৈ থাকে গতিকে এইটো এটা ষ্টাম্প হৈ যায় মানুহৰ এতিয়া কথাটো হ'ল যে তাৰ পিছত আহি কলিয়া ভুমুৰাত দলং হ'ল তাৰ পিছত এতিয়া নৱদলেক নীতিন গাডকাৰী ডাঙৰীয়াই চিঠি দিছে যে টেকেলি ফুটা দিচাংমুখতো দলঙৰ কথা আৰম্ভ হৈছে তাৰ পৰা আৰম্ভ হ'ল নুমলীগড় গোলাঘাটৰ মাজত সুৰংগ কলিয়া ভুমুৰাৰ মাজত দুখন নগাঁও মৰিগাঁৱৰ ওপৰত দলং নাৰেংগী কুৰুৱাৰ ওপৰত দলং গুৱাহাটী উত্তৰ গুৱাহাটীৰ ওপৰত দলং পলাশবাৰী শুৱালকুছিৰ ওপৰত দলং ফুলবাৰী ধুবুৰীৰ ওপৰত দলং মই কৈ আছো এই যে গোটেই ঘটনা চক্ৰ যোৱা 3.5 বছৰত এই গোটেই ঘটনা চক্ৰৰ আৰৰ মহানায়ক কোন মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো মই নিজেও ধন্যবাদ লৈছো কিন্তু আসল ক্ৰেডিট হৈছে অসমৰ জনসাধাৰণ আজি অসমৰ জনসাধাৰণে আমাক কেনেকৈ সহায় কৰিছে 2020 চনত অসমত প্ৰতি বছৰে অপৰাধ ৰেজিষ্টাৰ হৈছিল 1,21,609টা আজি 2024 চনত অসমত অপৰাধ ৰেজিষ্টাৰ হৈছে 50,000 মানে বছৰত 70,000 ক্ৰাইম অসমত কমি গৈছে বন্ধ কৰি দিছে আপুনি এছপিৰ মিটিং পাতি অসমত যাতে কেছ ৰেজিষ্টাৰ নহয় তাৰ কাৰণে আপুনি নিজে অৰ্ডাৰ দিছে অনাৰেবল মেম্বাৰ বিজেপি বহিয়ে
মাননীয় অধ্যক্ষ মাৰ্ডাৰ কেছ এটা এতিয়া মই লুকাব পাৰিম নেকি মানে সেইকাৰণে কৈ বহক না এনেকুৱা নহয় মাননীয় অধ্যক্ষ মহোদয় বিধানসভাৰ পৰা পাৰ্মানেণ্টলিও মানুহক উলিয়াব পাৰি 125 জন মানুহক দিগদাৰ কৰি থকাৰোতো এটা পানিশমেণ্ট হ'ব লাগিব এজন মানুহে 125টা সমষ্টিক ডিষ্টাৰ্ব কৰিব নেকি গতিকে পাটুৱাই ডাঙৰীয়াক মই অনুৰোধ কৰিম এই ছমাহ যাব দিয়ক অহাবাৰ যদি তেওঁ ভুলতে জিকি আহে সেইটো পাৰ্মানেণ্টলি ডিজেবল কৰি দিব লাগে যি নহয় তাৰপিছত মাৰ্ডাৰ কেছ এতিয়া মই হোৱা মাৰ্ডাৰ কেছ লুকাব পাৰিম নেকি আজি আপুনি যদি চাই ইনভেষ্টিগেশ্যন ক্ৰাইম কনভিকশ্যন কোৰ্টকতো মই দাবী কৰিব নোৱাৰো 3.5% কনভিকশ্যনৰ পৰা যি কনভিকশ্যন হেজ গান আপ টু 23%. আজি তাকো কব যে এইটো আমি ময়ে মানা কৰি থৈছো জুডিচিয়াৰী ইয়াৰ পিছত আজি আমাৰ অসমত এই গুটেই ক্ৰাইম ফিগাৰ বিলাক কমি যোৱাৰ পিছত যোৱাকালি অষ্ট্ৰেলিয়ান হাই কমিশনাৰ এডভাইজাৰী দিছে যে 4খন জিলাৰ বাদে যত ডিষ্টাৰ্ব এৰিয়া এক্ট আছে বাকি সকলোতে টুৰিষ্ট যাব পাৰে যোৱাকালি অস্ট্রেলিয়া সরকারে কইছে যে যত যত ডিস্টার্ব এরিয়া এক নাই 4খন জিলা তাক বাদ দি গুটে অসমত ইট ইজ সেফ টু ট্রাভেল এতিয়া কক অস্ট্রেলিয়াখনকো হিমন্ত বিশ্ব শৰ্মা ইলেকশনৰ আগত লৈ আহিছে মাননীয় অধ্যক্ষ মহোদয় অন্তত সদনে জানিব অস্ট্রেলিয়ান হাই কমিশনাৰ মই কন্ট্ৰোল কৰিব নোৱাৰো নিউয়ৰ্ক টাইমছ মই কন্ট্ৰোল কৰিব নোৱাৰো যদি ইমানলৈকে যদি মই কন্ট্ৰোল কৰিব পাৰো তেতলে মোৰ লগত আৰু কাজিয়া পেছাল কৰা বাদ দি দিয়ক জাস্ট ফলো মি যদি মই ইমান কন্ট্ৰোল কৰিব পাৰো তেতিয়ালে মোক ফলো কৰক অধ্যক্ষ মহোদয় যোৱা বছৰটোত অহা বছৰটোত আমি কেইটামান নতুন কাম কৰিব গৈ আছো মই সদনক জনাব খুজো প্ৰথম কথাটো হল যে এখন সমাজৰ মূল স্তম্ভটো হৈছে বৌদ্ধিক যিখন সমাজত বৌদ্ধিক জ্ঞান আৰু চৰ্চা নাথাকে সেইখন সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে অহা বছৰটোত মই সদনৰ পৰা সহযোগিতা বিচাৰিম যে আমি ইয়াৰ অফ দা বুক কিতাপৰ বৰ্ষ আমি পালন কৰিম হেমকোষ অভিধান চন্দ্ৰকান্ত অভিধান এইবিলাক আমি প্ৰিন্ট কৰিম সমাজৰ মানুহক আমি বিতৰণ কৰিম যাতে পুৰণা কিতাপ বুঢ়িয়াৰ সাধু চৰকাৰে কৰিব সৰকাৰী কৰ্মচাৰীক আমি অতিৰিক্তকৈ দৰমহাৰ লগত টকা পইচা দিম যাতে কিতাপ কিনিব পাৰে আৰু বুক ফেয়াৰ পাতিবৰ কাৰণে আমি সহযোগিতা কৰিম উই ওয়ান্ট টু ক্ৰিয়েট এ সোসাইটি বেসড অন ইন্টেলেকচুয়াল এক্টিভিটি আৰু ইয়াৰ বুকৰ প্ৰতি মই আপোনালোকৰ সহযোগিতা বিচাৰিছো দ্বিতীয়তে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ধান সৰিয়হ কিনাৰ কথা তেওঁ আমি টাৰ্গেট ৰিচ কৰিব পৰা নাই বুলি কৈছে অসমত টাৰ্গেট কিমান আছে আমি কোনেও নাজানো কিন্তু 600 টকাৰ পৰা 2300 টকা দিয়াৰ পিছত আমি যিমান ধান পাব লাগে ডেফিনেটলি আমি সিমান ধান পোৱা নাই কিন্তু কৃষকসকলে কয় যে উই আৰ হ্যাপি যদি সৰকাৰক দিয়া নাই প্ৰাইভেট মিলক দিছে দামটো তেওঁলোকে এটা লেভেলত পাইছে অসমৰ কৃষি অৰ্থনীতিৰ বিকাশ হৈছে এইবাৰ আমি কি কৰিব খুজিছো যে ধান আৰু সৰিয়হত কেন্দ্ৰীয় চৰকাৰে দিয়া এমএসপিৰ ওপৰতো ৰাজ্য চৰকাৰে আৰু অতিৰিক্তকৈ আমি কৃষকক টকা দিব খুজিছো কিমান দিব পাৰিব বিত্তমন্ত্ৰী ডাঙৰীয়ানিয়ে হিচাপ কৰিব যে ধানত যদি কেন্দ্ৰীয় চৰকাৰে 2300 কোটি টকা দিছে আমি লগত আৰু কিবা দিব পাৰো নি সৰিয়হত যদি কেন্দ্ৰীয় চৰকাৰে 5500 টকা দিছে আমি আৰু লগত এক্সট্ৰা আমি দিব পাৰো নি আমি কৃষি অৰ্থনীতি সুদৃঢ় কৰিব খুজিছো উই ওয়ান্ট টু গিভ মোৰ এণ্ড মোৰ মানি টু দা ফাৰ্মাৰ্ছ বৰপেটাৰ মাকৈটো এবাৰ আমি এমএসপি দিবৰ কাৰণে সিদ্ধান্ত লৈছো যে উইল গিভ এমএসপি ফৰ দা মাকৈ মই বিগ ইণ্ডাষ্ট্ৰীৰ কথা কওঁতে মই কৃষি অৰ্থনীতি পাহৰি যাব খোজা নাই এইবাৰ আমি মেজ মাকৈ সৰিয়হ ধান ইয়াৰ ওপৰত আমি সেন্ট্ৰেল গভৰ্নমেন্ট সাবসিডিৰ ওপৰত উই ওয়ান্ট টু ব্ৰিং স্টেট সাপোৰ্ট
কল্পনা আমি কেতিয়াবা কৰিছিলোঁ কৰবাততো আপোনালোকে সেইখিনিতো ক'ব যে এটা ভাল কাম হৈছে আজি অসমত যোৱা বছৰ আমি 300খন আমি 400খন আমি হাই স্কুল 8 কোটি টকা কৈ দিছিলোঁ এইবাৰ আমি আৰু ইকুৱেল নাম্বাৰ অফ হাই স্কুল আমি আনিব খুজিছোঁ যে পাৰ সমষ্টিত আমি আৰু দুখন হাই স্কুলক আমি 8 কোটি টকা দিব খুজিছোঁ nobody has done public education ৰাজহুৱা শিক্ষা শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰে যিমান প্ৰচেষ্টা লৈছে আগত কেতিয়াও এনেকে হোৱা নাছিল ফ্লাড গেটস অফ মানি আমি ওপেন কৰি দিছো যে আপোনালোকে খৰচ কৰক শিক্ষানুষ্ঠানখিনিক ভাল কৰি ঠিক কৰক মই বাস্কা জিলাত গৈছিলো মই নাজানো আমি কোন মানুহক লগ কৰো আপোনালোকে কোন মানুহ লগ কৰে স্কুল এখনৰ লগ পালো ছোৱালী ছাত্ৰীসকলে মোক লগ কৰিব আহিছিলে মই ছাত্ৰীগৰাকীক সুধিছিলো শিক্ষক আহে নে নাই বোলে ছাৰ আজিকালি শিক্ষা ক্ষেত্ৰ হোৱাৰ পৰা সব ছাৰ আজিকালি স্কুলত আহে আমি ভাল পাই আছো পঢ়ি শুনি আজি ষ্টুডেণ্টৰ মাজত ইউফৰিয়া কিন্তু ইকনমিক কণ্ডিশ্যন বাঢ়াৰ লগে লগে কোনোবা যদি ইংলিছ মিডিয়াম স্কুলত গৈছে দিট ইজ এ ডিফাৰেণ্ট থিং কিন্তু আমাৰ ডিক্লাইনৰ যিটো ট্ৰেণ্ড আছিলে উই হেভ এৰেষ্টেড ডেট এতিয়া ল'ৰা ছোৱালী চৰকাৰী শিক্ষানুষ্ঠানলৈকে আহিছে কিছুমান শিক্ষানুষ্ঠানত ৰাতি 2টাৰ পৰা ফৰ্ম লয় শিৱসাগৰৰ এখন স্কুল আছে আজি এইবাৰ বাজেটত আমি চেষ্টা কৰিব খুজিছো যে প্ৰথমবাৰৰ বাবে আমাৰ যি গোটেই মূল্য বৃদ্ধিৰ কথাটো যত আমি আনিব খুজো যে সমাজত মূল্য বৃদ্ধি হয় এইবাৰ আমি প্ৰথমবাৰৰ বাবে চেষ্টা কৰিছো যে ৰেচন কাৰ্ডত আমি দালি নিমখ চেনি বজাৰতকৈ অন্তত 20-25 টকা তলৰ দামত আমি দিব পাৰো বিত্তমন্ত্ৰী ডাঙৰীয়ানিক মই অনুৰোধ কৰিছো যে আপুনি এইবিলাক কথাত বাজেট বনাওতে ইউ এক্সামিন মহিলা উদ্যমিতা আঁচনি মানুহে মোক কৈছে 10,000 টকাটো প্ৰমিস কৰি আছে দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই মুখত কথা যদি কয় তাৰ পৰিৱৰ্তন নহয় আমি 10,000 ৰাখিব খোজা নাই 27 লাখ মহিলাক এই বছৰ 10,000 অহা বছৰ 25,000 তাৰ পিছত আমি 50,000 লৈকে লৈ যাব খুজিছো যাতে আমি সঁচা অৰ্থত লাখ কোটি বাইদেউ আমি নিৰ্মাণ কৰিব পাৰো 1 এপ্ৰিলৰ পৰা বিহালীত কেতিয়া দিব গেটো 1 এপ্ৰিলৰ পৰা বিহালীত আমি তাক আৰম্ভ কৰিম আপোনাৰ তাত দেৰি কৰি দিম 1 এপ্ৰিলত আমি বিহালীত আমি ইয়াক আৰম্ভ কৰিব খুজিছো আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছো যে 1 এপ্ৰিলৰ পৰা আমি বিহালীত আলোচনা কৰিম ইয়াক আৰম্ভ কৰিম আজি প্ৰথমবাৰৰ বাবে 3টা বছৰ এপিডিসিএলত কন্টিনিউয়াস প্ৰফিট হোৱাৰ পিছত এইবাৰ আমি 1 মেৰ পৰা বা 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দামো অন্তত 1 টকা পৰৱৰ্তী সময়ত আৰু 50 পইচা আমি লাহে লাহে এতিয়া কমোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব খুজিছো ডিগ্ৰী পাছ কৰা ষ্টুডেণ্ট এজনে পৰীক্ষাত ইন্টাৰভিউ দিব লাগে পৰীক্ষাত দিব লাগে বিভিন্ন জায়গাত যাব লাগে দেউতা আমাৰ পৰা টকা খুজিব নোৱাৰে অন্তত এবছৰৰ কাৰণে মই নিবনুৱা ভাত্তা বুলি কব খোজা নাই প্ৰেৰণাদায়ক ভাত্তা এটা দিব পাৰো নেকি তাৰো আমি চিন্তা চৰ্চা আৰম্ভ পেঞ্চন বৃদ্ধ পেঞ্চনটো 250 টকা হৈ আছে বৃদ্ধ পেঞ্চনে অন্তত 3,000 মান টকা কৰিব পাৰিলে ভাল আছে বৃদ্ধ পেঞ্চনটো অসমত বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ মানুহসকলক আমি অৰুণোদয়লৈকে কনভাৰ্ট কৰি আছো বিধৱা পেঞ্চনৰ 3 লাখ মহিলাক আমি ইতিমধ্যে বিধৱা পেঞ্চনৰ পৰা কাটি অৰুণোদয় যোগ কৰি দিলো 1200 পাই গল তেওঁলোকৰ 1250 আৰু বাঢ়ি গৈ থাকিব সো গতিকে প্ৰথমবাৰৰ বাবে আমি এখন নতুন অসম নিৰ্মাণৰ কামত আগবাঢ়িছো ৰাজনৈতিক সমালোচনা যিয়ে নহওক কিয় অসমৰ শান্তিৰ পৰিবেশ অসমৰ প্ৰকৃত পৰিবেশ একোজন মন্ত্ৰীয়ে একোজন বিধায়কে যেনেকে 30 কোটি টকা পিডব্লিউৰ কাৰণে খোজে 20 কোটি খোজে অসম মালা খোজে হিয়ে প্ৰমাণ কৰে যে এইখন চৰকাৰৰ সক্ষমতাৰ ওপৰত আজি মানুহৰ কাৰো সন্দেহ নাই অসম মালাৰ ডাঙৰ ডাঙৰ ৰাস্তাবোৰ কেতিয়াবা ৰাজ্য চৰকাৰে বনাব পাৰিব বুলি কোনবাই কল্পনাও কৰিছিল নেকি আজি জলজলিৰ দৰে ব্ৰিজ আমাক খুজি আছে
আগতে মানুহে কৈছিল বাঁহৰ ব্ৰিজ এখন বনাই দিয়ক আজি সক্ষমতাৰ ওপৰত কাৰো সন্দেহ নাই যে কৰিব খুজিলে এই বেটাই কৰিব পাৰে এই যেটো বিশ্বাস আমি মানুহৰ মাজত আনিছো কেইদিনমান আগতে গাহৰিৰ এটা প্ৰকল্পলৈ খেলিমেলি হ'ল তেতিয়া মই গাহৰি পালকসকলক পীযুষ হাজৰিকাক কথা পাতিব দিলো মই ক'লো ঠিক আছে অসমতটো আমি নাপাতো যদি শিলিগুৰিত পাতি অসমলৈকে পঠাই দিয়ে বোলে মেঘালয়ত পাতি যদি অসমলৈকে পঠাই দিয়ে বোলে নহয় আমাৰ মুখ্যমন্ত্ৰীয়ে পাৰিলে হেতুও বন্ধ কৰিব পাৰিব তাৰে মানুহৰ আস্থা আৰু বিশ্বাস আমাৰ ওপৰত কিমানখিনি আপোনালোকে কল্পনা কৰে যে ৰাজ্যৰ পৰিধিৰ বাহিৰত গৈও যদি হিমন্ত বিশ্ব শৰ্মাই বিচাৰে আমাক সহায় কৰিব পাৰে পাৰো নোৱাৰো বেলেগ কথা দিস ইজ দা লেভেল অফ কনফিডেন্স দিস ইজ দা লেভেল অফ কনফিডেন্স পিপল অফ আসাম has developed on this government মানুহক ইটো সিটো কৈ ইফালে সিফালে লৈ যাব পাৰি আজি কোনোবা চৰকাৰী কৰ্মচাৰীয়ে ঘৰ বনাব লোন পাব সুদ চৰকাৰে দিব দুৰ্ঘটনা হলে 1 কোটি টকালৈকে পাব এই কথাবিলাক কোনে কল্পনা কৰিছে মাননীয় অধ্যক্ষ মহোদয় আপোনালোকে সমালোচনাৰ জৰিয়তে যিখিনি প্ৰত্যাহ আমাক পৰামৰ্শ দিছে সেইখিনি আমি ডেফিনেটলি আমি গ্ৰহণ কৰিম আৰু পৰামৰ্শ যিখিনি সুপৰামৰ্শ প্ৰতিজনেৰে স্পিচত আমি যিখিনি সুপৰামৰ্শ আছে সেই সুপৰামৰ্শখিনি আমি গ্ৰহণ কৰি আমি ৰাজ্যখনক আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম এইবাৰ আমি এইমাত্ৰ আমি এটা খবৰ পালো যে ৰূপহীয়াত সামগ্ৰী সমষ্টিৰ ৰূপহীয়াত সাংসদ ৰকিবুল হুছেইন সাহেব গণপ্ৰহাৰত যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয় কি একশ্যন ল'ব মাননীয় অধ্যক্ষ মহোদয় গণপ্ৰহাৰ কাক দিছে ৰকিবুল হুছেইনে মাৰিছে নে ৰকিবুল হুছেইনক মাৰিছে আহত হৈছে যথেষ্ট আহত য'ত দেখাইছে যে আৰক্ষীৰ সকলোকো কিছু লোকে বাধা দিছে তেওঁৰ নিৰাপত্তাৰক্ষীক আৰু তেওঁৰ কিবা হৈছে মই এটা চেক কৰিম মাননীয় অধ্যক্ষ মহোদয় আমি এটা নতুন আঁচনি এবাৰ কৰিব খুজিছো যে অসমৰ প্ৰত্যেকখন গাঁৱক আমি স্পেচিফিকেলি টাৰ্গেট কৰি ডেভেলপ কৰিব পাৰো নি যদি প্ৰত্যেকখন গাঁৱক আমি 1 কোটিকৈ টকা দিব পাৰো আগত প্ৰস্তাৱ আছিলে সক্ষমতা নাছিলে এইবাৰ আমি আৰম্ভ কৰিব খুজিছো যে অসমৰ প্ৰত্যেকখন সমষ্টি 3, 4, 5খন গাঁও লৈ পেলাই আমি আৰম্ভ কৰো যে আমি 1 কোটি টকাকৈ প্ৰত্যেকখন গাঁৱলৈকে আমি দি পঠাম টাৰ্গেটেড এপ্ৰোচ যে গাঁওখনৰ স্কুল ভাল হওক গাঁওখনৰ অংগনবাদী ভাল হওক গাঁওখনৰ নামঘৰটো ভাল হওক আমি আজি নেক্সট লেভেললৈকে যাব খুজিছো এইবাৰৰ যিখন বাজেট হ'ব এই বাজেটখনে অসমৰ আত্মবিশ্বাসৰ পৰিচয় দিব এইবাৰৰ বাজেটখনে নতুন অসমৰ পৰিচয় দিব মাননীয় অধ্যক্ষ মহোদয় দুটা সমসাময়িক কথাৰে মই সামৰণি মাৰিব খুজিছো যোৱা কালি সদনত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সম্পৰ্কে ইয়াত উল্লেখ হৈছিল ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন মই আগতেও পঢ়িছিলো কাৰণ মোক দিছিলে গতিকে মই পঢ়িবই লাগিব আৰু সেই কাৰণে মই এই প্ৰতিবেদনখন সদনত আনিব খোজা নাছিলো আৰু মই বহুতবাৰ প্ৰচেষ্টাও কৰিছিলো যে বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনখন সদনত নাহক 15টা বছৰ 14টা বছৰ তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাত কাম কৰাৰ পিছত তেখেতৰ বিপক্ষে লিখি থকা প্ৰতিবেদন এখন মই সদনত অনাৰ বাবে মোৰ একেবাৰে আগ্ৰহ নাছিল কাৰণ জীৱনত আকৌ কৈছো সনাতন হিন্দু সংস্কৃতিৰ কাম কৰা বা এজন ফলোৱাৰ হিচাপে উই নো হাউ টু ৰেসপেক্ট দ্য ৰিলেশনস মই চেষ্টাও কৰা নাছিলো কংগ্ৰেছৰ 2-এজন সদস্যক মই অনানুষ্ঠানিকভাৱে জনাইছিলো যে এই দাবীটো কৰি থাকিব নালাগে কাৰণ সকলোৱে জানে যে ৰাকেশ পালৰ নিযুক্তি কাৰ সময়ত হৈছে ইয়াতো জানিবই লাগিছিল যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আহিলে
তাত তৰুণ গগৈৰ ওপৰত কমেণ্ট থাকিবই এটা বিপ্লৱ শৰ্মাক কালি ভূপেন বৰা ডাঙৰীয়াই গালি গেলাজ কৰিছে আৰে ডোন্ট শুট দা মেসেঞ্জাৰ ফাইলত তৰুণ গগৈ জল পটকৈ সহি আছে এডিশনাল চিফ সেক্ৰেটাৰীয়ে কৈছে তেওঁৰ এজন ইনচাৰ্জ মেম্বাৰক বাৰে বাৰে কাৰ্যকাল বঢ়াই দিয়া তেওঁ নটাৰী আছিল এডভোকেটো নাছিলে ক'ব গ'লে তেনেকুৱা এজন মানুহক চেয়াৰমেন কৰা কাৰ চৰকাৰ দিনত হৈছে এই গোটেইখিনি দোজ আৰ পাৰ্ট অফ ৰেকৰ্ডছ জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন সদনত আনিবৰ বাবে দাবী কোনে কৰি আছিল কংগ্ৰেছে দাবী কৰি আছিল সো কংগ্ৰেছে নিজে জানিব লাগিছিল যে এই গোটেই ঘটনাটো আমাৰ চৰকাৰৰ দিনত হৈছে গতিকে বোকাটো আমাৰ গাতে আহিব এতিয়া কংগ্ৰেছে আকৌ আহাৰ পিছত কৈছে নহয় নহয় এখন ভুল আজি কেনেকে ভুল হ'ব পাৰে তৰুণ গগৈ সহিটোতো ভুল হ'ব নোৱাৰে ৰাকেশ পালক নিযুক্তি দিয়া হেতু কেনেকে ভুল হ'ব পাৰে আজি আপোনালোকে চাওক সেইবাবে মই ৰিলেশন আৰু সম্পৰ্কক মই সন্মান কৰো কাৰণে মই খুব ৰিলাক্টেন্ট আছিল যে অন্তত মই মুখ্যমন্ত্ৰী হিচাপে যাতে এইখন মই লে কৰিব নালাগে কোনে মোক পুশ কৰিলে ইট ইজ দা কংগ্ৰেছ পাৰ্টি বিপ্লৱ শৰ্মাখন আনক কোনোবাই হয়তো কৈ দিছিল কৰবাত আমিয়ে কৰবাত আছো নেকি জুনে অখিল গগৈ ডাঙৰীয়াৰ মনত আমাৰ প্ৰতি এটা ধাৰণা আছে মইতো আহ্বান জনাই যে 3 দিন মান মোৰ ঘৰত থাকক তেতিয়া বুজি পাব যে আমি কোন শ্ৰেণীৰ মানুহ হয় সেই শ্ৰেণীৰ মানুহ নহয় কোনোবাই ধাৰণা এটা হৈছে অপোজিট কেম্পত থাকিলে মানুহৰ ওপৰত মানুহৰ এটা ধাৰণাৰ সৃষ্টি হয় যদি মই সেইটো কামে কৰিলো হেতেন টেটত পুলিচত স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়াটা মই আৰম্ভই নকৰিলেতেন সকলোৰ পৰা 3 লাখ টকা ললোহেতেন আজি অসমৰ স্বচ্ছ নিযুক্তিৰ ইতিহাসৰ লগত অখিল গগৈ ভাল পাক বেয়া পাক হিমন্ত বিশ্ব শৰ্মা সদায় কাৰণে যুগমীয়া হৈ থাকি গল ইউ ক্যানট ইৰেজ দ্যাট দিস ইজ আ পার্মানেন্ট স্টাম্প যে অসমত যদি চাকৰি কলা বজাৰ শেষ কৰা যদি এজনে মুখ্যমন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা এটো কোনেও মুছিব নোৱাৰে বিকজ দিস ইজ বেকড বাই ফ্যাক্টস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হ'ব আৰু হিদিনাখনে আমাৰ চৰকাৰৰ দিনত চাকৰি হোৱা 1,15,20,000 ল'ৰা ছোৱালীৰ নাম এড্ৰেছৰ কিতাপখনো আপোনালোকৰ আগত মই দি দিম কোনো সমস্যা নাই আৰু ৰেকৰ্ডছ আৰু আমি কালেক্ট কৰি আছো আৰু বাঢ়িব নম্বৰটো কিন্তু মই যেহেতু অখিল গগৈৰ মনত ধাৰণা সেইকাৰণে আমি হিদিনাখন লগে লগে দি দিম যাতে আমি পঢ়িব পাৰো এফালে ডাৰ্ক হিষ্ট্ৰী এফালে শাইনিং হিষ্ট্ৰী দুইটা যাতে একেলগে যাতে যিদিনাখন আমি বিপ্লৱ শৰ্মা কমিটি আলোচনা কৰিম এফালে 1,20,15,000 ল'ৰাৰ নাম থাকিব এফালে কংগ্ৰেছৰ কীৰ্তি ইতিহাস তাতে লিখা হৈ থাকিব এতিয়া অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছৰ লগত এলায়েন্স আছে না মই নাজানো তেওঁ কি ক'লে যে বিয়াতটো বস্তু লবই পাৰি দিয়াজনৰ কি আপত্তি আছে হয় কোনো আপত্তি নাই 3 লাখ টকাৰ গহনা দিলে নামটো কব খোজা নাই অসমৰ সাংসদ এজনে 3 লাখ টকা বিয়াত গহনা ললে এটা কংগ্ৰেছ দলে তেওঁ ভাল পায় নে বেয়া পায় মই নাজানো কংগ্ৰেছে কৈছে বিয়াতটো লবই পাৰে আরে বিয়াত সবেই লব পাৰি খালি লোৱাৰ পিছত ইনকাম ট্যাক্সত জনাব লাগিব আমি লৈছো এটা হয়তো নাই লোৱা বুলি ক'ব লাগিব নহলে ললে ইনকাম ট্যাক্সত দেখুৱাব লাগিব 2014 চনৰ মই ইনকাম মই ৰিটাৰ্ণখন দেখা পাইছো কিয় ইলেকশন এফিডেভিট দিব লাগে 2014 চনৰ ইলেকশন এফিডেভিটত এই সোণৰ অলংকাৰখিনি দেখুৱা নাই এটা অখিল গগৈ ডাঙৰীয়াই তেওঁ ভাল পাই কথাখিনি লৈ আহিলে নে বেয়া পাই লৈ আহিলে মই নাজানো কাৰণ মই বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অহাৰ পিছত গৌৰৱ গগৈৰ নামে মই সবকে হাত দি দিছিলো যে এইবোৰ নকবি কোনে লৈ আহিলে অখিল গগৈ ডাঙৰীয়াই বাহিৰত ইম্প্ৰেছনটো এনেকুৱা যে মই খুব তেওঁৰ শুভকাংক্ষী কিন্তু মাৰটো এনেকে মাৰে যাতে উঠি যাব নোৱাৰে এতিয়া এইটো ইনকুৱাৰী লগত আহি গ'ল এতিয়া লগত এতিয়া এইটো আহি গ'ল যে বিয়াত আৰু কি উপহাৰ পাইছিলে সিদ্ধাৰ্থ ভট্টই কৈছে যে হীৰাই পাইছিলে নে কি পাইছিলে এইটো কথা জানিব লাগিব আৰু এতিয়া ঘটনাটো হ'ল যে এইখিনি যদি দেখুৱা নাই বাকিখিনিও দেখুৱা নাই
and gift tax is 30%. 3 লাখ টকাৰ যদি আপুনি সম্পত্তি লয় 90% দিব লাগিব 90,000 gift tax income tax নহয় this is called gift tax আপুনিও জানি লব কাৰোবাৰ যদি কেতিয়াবা গিফট লয় ঘড়ী মটৰ পুকি লয় 30% ইনকাম ট্যাক্সত জমা দিব লাগিব সো নাম্বাৰ 1 আজি মই আপোনালোকৰ অন্তৰত মই প্ৰশ্ন কৰিম নাম্বাৰ 1 3 দিন হৈ গল গৌৰৱ গগৈ has not denied on record যে মই লোৱা নাই তেওঁ ভাবিছে যে অখিল গগৈৰ ডিফেন্সটো এমুৰ কাম হৈ গল he may have thank you also WhatsApp কৰিব দাদা বৰ ভাল পালো আপুনি মোৰ কিন্তু ফসাই দি থৈ গল তেতিয়া গিফট ট্যাক্স দিলে না নাই আৰু টকা লোৱাটো ইম্পৰ্টেন্ট নহয় গিফট লোৱাটো ইম্পৰ্টেন্ট নহয় তাত এইটো কথা লিখা আছে যে এই গিফটটো দিয়াৰ পিছতে ঘটনাই নাটকীয় মূৰ লৈ লয় যে যি আগলৈকে মোক পাৰ্মানেন্ট কৰিব বিচৰা নাছিল বিয়াৰ পিছতে মোৰ প্ৰতি তেওঁ সহজ আৰু সৰল হৈ পৰে চেয়াৰম্যান বনাইলে that turn of event has taken place যদি ৰিপৰ্টটো চাই মুকুল শইকীয়াৰ ষ্টেটমেন্টটো চাই turn of event started from that marriage এটা এইবিলাক মই আনা নাই পাব্লিক ডমেইনত অখিল গগৈ ডাঙৰীয়া আনিছে মইতো আজি প্ৰথম আনিছো আপুনি এলায়েন্সত আছে নাই কি কৰিব খুজিছে মই নাজানো বাট let me be on record মই কলো নহয় না আমি আমাৰ কোনো এজন সদস্য গৌৰৱ গগৈৰ নামে উল্লেখ কৰা It was started by অখিল গগৈ ডাঙৰীয়া বলে দুটা সিট কংগ্ৰেছে মোক বেছি কৈ দিব নেকি বুলি আৰম্ভ কৰি দিলে কংগ্ৰেছৰ লগত এলায়েন্স কৰি কোনো লাভ নাই এপ্ৰিললৈকে যেটো পৰিবেশ হ'ব কোনো কামেই নোহোৱা হ'ব মই ইমানে কৈ থৈ দিছো নেক্সট যেটো মই কম তাৰ পৰা আপুনি আৰু গম পাব যে কোনো লাভে নাই তো এটো বস্তু গল আৰু এটো নচলা টকা হৈ যাব মই নেক্সট যেটো লাইন কম ইয়াৰ ঘটনাটো হল যে মই বিচাৰো গৌৰৱ গগৈ being the son of Chief Minister Torun Gogoi he must defend his father now পিতৃ হিন্দুত লিখা থাকে যে পুত্ৰক জন্মই দিয়া হয় যাতে পিতাৰ লিগেসিটো আগুৱাব পাৰে আমাৰ শ্ৰাদ্ধৰ পৰা গুটেইখিনি কৰা যায় যে সেই কাৰণে কয় পুত্ৰং দেহি আমাৰ হিন্দুত সদায় আমি পূজা কৰো যে কন্যাং দেহি বুলি নকও পুত্ৰং দেহি 3 দিন নিজৰ পিতৃৰ ওপৰত অভিযোগ আহিছে নো স্টেটমেন্ট নিজে বিয়াত টকা লোৱা কথা আহিছে ইনকাম ট্যাক্সত দেখুৱাইছো বুলিও কোৱা নাই নাই দেখুৱা বুলিও কোৱা নাই আৰু এই মানুহবিলাকে হৈছে নতুন অসমৰ একোজন চিৰ জাগ্ৰত প্ৰহৰী মানে মানুহ কি কেনেকে কেমোফ্লেজ কৰিব পাৰে তাত ৰাকেশ পালে ইমানলৈকে নাই ৰাকেশ পালৰ তাতে লিখা আছে যে চাকৰিয়াল ছোৱালীৰ প্ৰাৰ্থীৰ সতীত্ব হৰণৰ কামতো তেওঁ লিপ্ত হৈছিল মাকে কৈছিল সো আমিতো মই প্ৰথম দিনাই কৈছিল যে অখিল গগৈ কমল মেধি গৌৰৱ গগৈ বিলাকত আমি যাবই নালাগে আনকি মই ৰিপৰ্টটো দিব খোজা নাছিল আপোনাৰ নামটো মই দেখা পোৱা কাৰণে আপুনি কম তৰুণ গগৈ বেছি যে তৰুণ গগৈ ডাঙৰীয়াৰ নামটো থাকাৰ কাৰণে মই ৰিপৰ্টটোৱে দিব খোজা নাছিল কিন্তু আপোনালোকে হেঁচা মাৰি ৰিপৰ্টটো দিয়ক Now you face the consequence. There will be discussion. মৃত্যুৰ পিছতো তৰুণ গগৈ নামটো ইতিহাসত হনুৱালি ভাবে আলোচনা হ'ব লাগে Now he will be discussed in a different way. And I am not responsible for that. মই যিমান পাৰিছিলো মই চেষ্টা কৰিছিলো and I have informed it to the few Congress leaders. যে এই ৰিপৰ্টৰ কথা বেছিকৈ ক'ব নালাগে unnecessary সাৰৰ কথা আহিব we should avoid. কিন্তু this is your destiny. আপোনালোকে বিচাৰিছে সো আমি কৈছো আলোচনা হক মাননীয় অধ্যক্ষ মহোদয় কেইদিনমানৰ পৰা অসমত আন এটা বিতৰ্ক চলি আছে যে এটা ঘটনা যে এজন পাকিস্তান সিটিজেন
তেওঁৰ নামটো হ'ল আলী তৌকিৰ শেখ এই আলী তৌকিৰ শেখ নামৰ যিজন ব্যক্তি সেই ব্যক্তিজনে এটা ক্লাইমেট একশ্যন গ্ৰুপত কাম কৰে মই জানিবৰ কাৰণে কৈছো কাৰণ এইটোৱে সেপ্টেম্বৰ মাহলৈকে ইট উইল ক্ৰিয়েট এ বিগ ইম্পেক্ট ইন দ্য পলিটিক্স অফ আসাম আলী তৌকিৰ কাম কৰে CDKN নামৰ এটা অৰ্গেনাইজেশ্যন apparently this is a climate action organization কিন্তু মানুহজনৰ টুইটস কথা বতৰা অসমৰ হিন্দু মুছলিম বাংলাদেশী ইমিগ্ৰেন্টছৰ পৰা আৰম্ভ কৰি his all interest is about India and Assam's internal political affairs climate less politics more SPG গঠন SIT হল দেৱব্ৰত শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিলে যে অসমৰ SIT পাকিস্তানক কি কৰিব but our SIT is so smart within 2 days আমি ডিসকভাৰ কৰিলো যে আলী তৌকিৰ শেখ has come to India on 18 times এজন পাকিস্তানী নাগৰিক 18 times অসমলৈ ভাৰতলৈকে আহিলে আৰু এই গোটেই ইনভেষ্টিগেশ্যন কোনে কৰিলে আমাৰ অসম পুলিচে 6/11/2010 আহিলে 23/2/2011 আহিলে 2/2012 আহিলে 1/5/2012 আহিলে 26/13 আহিলে 17/8/13 আহিলে 5/10/13 আহিলে 27/10/13 আহিলে 5/2/2014 আহিলে 6/2/2015 আহিলে 3/4/2016 আহিলে 31/5/2016 আহিলে 10/11/2018 আহিলে কোনে উলিয়ালে অসম পুলিচৰ SIT উলিয়ালে ইন জাস্ট 3 days of time এতিয়া আমি গম পাম যে কোনে তেওঁক ইণ্ডিয়ালৈকে আনে কোনে তেওঁক আতিথ্য দিয়ে কি ঘটনা উই আৰ গোইং টু গেট ইট মোৰ এণ্ড মোৰ ইনিচিয়েল মোৰ হাতত যি তথ্য পৰিছে it will be very very fatal for the Congress party it will be a complete difficult joa kali moi Pradut Bordoloi dangoriyak eta tweet korisilu just do not criticize me for politics it is going to be huge and I am repeating the investigation has revealed certain very startling facts jitu moi kalponao koribo noaru and I am speaking in this assembly as a most responsible person মই এজন ৰেসপন্সিবল পারসন হিচাপে ইয়াত থিয় হৈ মই কৈ আছো the impact on Assam politics will be huge দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে যে আমি কিমান পাৰিম মই নাজানো আমি যিমান দূৰ পাৰিম যেতিয়া নোৱাৰো we have to transfer it to NI যিমান দূৰলৈকে পাৰিম we will go but যেতিয়া আমি নোৱাৰিম we have to give it to NI so this will be another thing Justice Biplab Sharma committee report if it is a 10% what is coming in August September it will be 1000% it will be huge and huge keneke amar dore manuhok villain kori june ratiye dine আমি কাম কৰো আমাৰ দৰে মানুহক ভিলেন বনাই যি সকল হিৰো হ'ব খুজিছিল you will know that what they are actually তেওঁলোক কি হয় so I promise to Assam Assembly that we will break this Ali Tokir network and we will come back to Assam Assembly in the month of August give us just 3 months we will come back with facts which will be huge I know the facts because informally facts is with me but it has to be on records and the facts will be huge it will be fatal and amar hokolure antaratma kopai tulibo yakko adjective moi use koribo noaru so ji hokole defense kore je noy ekhon to Pakistan embassy ikhon photo nohoy ikhon photo ekhon morph korise দুইখনে তো এজনে মানুহৰ ফটো so sometime we should not defend which is indefensible and মই ভাবো
this will be a case which will be fall in the indefensible category. সদনে বিচাৰিছিল যে উমৰাংচুৰ বিতৰ্ক হ'ব লাগে, সিন্ডিকেটৰ বিতৰ্ক হ'ব লাগে। I am ready for everything. কোনো কথা নাই, আমি বিতৰ্ক কৰি, বিতৰ্ক should be constructive. আমাৰ চেঙা সমষ্টিৰ বিধায়কে বৰপেটা পুলিচৰ ওপৰত এটা অভিযোগ দিছে, মই ডিজিপিক লগে লগে কৈছোঁ যে ইট শুড বি ইনকুৱাৰ্ড। ইভেন যদি তাত মোৰ ভাইও SP আছে, ইট হেজ টু বি ইনকুৱাৰ্ড। তাত কোনো পৰিৱৰ্তন হ'ব নোৱাৰে, ইট হেজ টু বি ইনকুৱাৰ্ড ফুল্লি, কমপ্লিটলি। তাত একোৱে কথা থাকিব নোৱাৰে। চ' উইল ইনকুৱায়াৰ। আৰু কাৰণ আমাৰ উদ্দেশ্যটো যোৱা 25 বছৰত অসমৰ ৰাইজে মোক বহুত দিছে। নাও দিছ ইজ এ টাইম টু পে বেক। তাত আগত একো কথাই থাকিব নোৱাৰে। বাকী পলিটিক্স আহিলে কাৰোবাৰ ঘৈণীয়েকক ধৰিব লাগিব, কাৰোবাৰ জীয়েকক ধৰিব লাগিব। দিজ আৰ দ্য পিপল। আজি এনেকুৱা ঘটনা হয় যে যি মানুহে হেমকো সংবিধানখন চুৰি কৰি নিজৰ বুলি দাবী কৰি আছে, ব্লাড ৰিলেশ্যন হয় নে নহয়, সেইবোৰ মানুহ নাটক, সেইবোৰ মানুহ অসমত নায়ক। আৰু যিবিলাকে দিনে ৰাতিয়ে ৰাইজৰ কাৰণে কাম কৰি আছে, সেইবোৰ মানুহ খলনায়ক। দিছ ইজ আৱাৰ ষ্টেট আনফৰ্চুনেটলি, বাট উই হেভ টু ফাইট উইথ ডেট। উই হেভ টু ক্লিনছ দিছ। গতিকে আমি তেনেকে চলি গৈ থাকিব লাগিব। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে এডভান্টেজ আছাম 2 উইল বি ডিফাৰেণ্ট। যোৱাবাৰ এডভান্টেজ 1 ৱাজ মষ্টলি গভৰ্ণমেণ্ট স্পন্সৰ, যে চৰকাৰে আমাক কি দিছিলে, ভাৰত চৰকাৰে নুমলীগড় PSU, গেছ গ্ৰিড PSU, আমাৰ ক্ৰুড পাইপলাইন, আমাৰ গভৰ্ণমেণ্ট। বাট এইবাৰৰ এডভান্টেজ আছাম অসমৰ প্ৰতি মানুহৰ এটা ডাঙৰ আকাংক্ষা বৃদ্ধি পাইছে। লট অফ প্ৰাইভেট ইনভেষ্টমেণ্ট উইল কাম। কিন্তু যদি অসমৰ মানুহে কয় আদানীক মাতি নিদিব, আম্বানীক মাতি নিদিব, আকৌ গুচি যাব, দেটছ এ ডিফাৰেণ্ট থিং। কিন্তু যদি অসমত উদ্যোগীকৰণ লাগে, মই যেতিয়া শপত গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হৈ মই জাষ্টিছ ৰঞ্জন গগৈৰ ঘৰত গৈছিলোঁ, ৰঞ্জন গগৈয়ে মোক প্ৰথম কৈছিল যে তোমাৰ কাৰ্যকালত টাটাৰ এটা ফেক্টৰী আনা, ৰিলায়েন্সৰ এটা ফেক্টৰী আনা, অসমৰ ডেষ্টিনি পৰিৱৰ্তন হ'ব। চ' এইবাৰ একেলগে উদ্যোগপতিসকল আহিব, বহুতবিলাক ভাল ঘোষণা কৰিব। আমি সকলোৱে যদি সহযোগিতা কৰোঁ, মাটি বাৰী দিওঁ, আকৌ মোকো আপোনালোকে প্ৰশ্ন কৰিব কি হ'ল এডভান্টেজ আছামটো। যদি আমি মাটি বাৰী নিদিওঁ, সহযোগিতা নকৰোঁ, গালি গালাজ কৰোঁ, আকৌ মানুহখিনি ঘূৰি যাব। কিন্তু যদি মানুহখিনিক আদৰি লওঁ আৰু আমি গালি গালাজ কৰিলেও আদানী আম্বানীৰ 1 টকাও কম নহয়, তেওঁলোকে গৈ বেংগলত পাতি ল'ব, উৰিষ্যাত পাতি ল'ব। আমি তেওঁলোকক একোৱে কৰিব নোৱাৰোঁ, আমি মাত্ৰ খেদি পঠিয়াব পাৰোঁ। আমি যদি তেওঁলোকক লগত ৰাখিব পাৰোঁ, আমি যদি নীতি নিয়মৰ মাজত অন্যায় কৰি নহয়, উইদিন দ্য ৰুলছ এণ্ড ৰেগুলেশ্যন আমি যদি তেওঁলোকক সহায় কৰিব পাৰোঁ, এডভান্টেজ আছাম 2-এ অসমৰ বিকাশৰ এক নতুন ইতিহাস ৰচনা কৰিব পাৰি। অখিল গগৈ ডাঙৰীয়াই কৈছে যে এ ফৰ আছাম, মোদী ডাঙৰীয়াই উৰিষ্যাত কৰা নাই, মধ্যপ্ৰদেশত কৰা নাই, চব বিজেপি ৰুলছতে। কিন্তু মোদী ডাঙৰীয়াই জয়শংকৰ ডাঙৰীয়াক কৈছে যে তুমি এডভান্টেজ আছাম 2-ত যাবা, 51জন ৰাষ্ট্ৰদূতক লগত লৈ যাবা, উইথ এ স্পেচিয়েল ফ্লাইট। ফ্লাইটৰ টকা অসম চৰকাৰে দিয়া নাই, ইট ইজ বিং পেইড বাই দ্য মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। এজন প্ৰধানমন্ত্ৰীয়ে কি কৰিব পাৰে? আমাকতো স্পুন ফুডিং কৰিব নোৱাৰে যে তোমালোক অসমীয়া, গতিকে ভাৰতৰ খাজানাটো খুলি দিছোঁ। কিন্তু হোৱাট এভাৰ হি কেন, 51খন দেশৰ ৰাষ্ট্ৰদূত উইল কাম উইথ এ স্পেচিয়েল এয়াৰক্ৰাফ্ট। আৰু এয়াৰক্ৰাফ্টখন কোনে লিড কৰিব? ডক্টৰ জয়শংকৰ, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। আমাৰ ৰাজস্থানত হ'ল বিজেপি চৰকাৰ, মধ্যপ্ৰদেশত ইনভেষ্টমেণ্ট হ'ল বিজেপি চৰকাৰ, উৰিষ্যাত ইনভেষ্টমেণ্ট সামিট হ'ল বিজেপি চৰকাৰ। ক'তো মোদী ডাঙৰীয়া এইবিলাক কৰা নাই, বিকজ হি বিলিভ এ ইজ ফৰ আছাম। আৰু কিমান কৰিব পাৰে? নামৰূপৰ ফাৰ্টিলাইজাৰ বন্ধ হ'ব। একেবাৰে চপ্পৰ ফাৰি কৈ দিলে যে 2 লাখ মেট্ৰিক টনৰ পৰা 12 লাখ মেট্ৰিক টন হ'ব। এজন প্ৰধানমন্ত্ৰী আমাক কি কৰিব পাৰে? নুমলীগড়, ছেমি কণ্ডাক্টৰ, নাও
ফাৰ কাৰখানা, 3টাকৈ ডাঙৰ ইণ্ডাষ্ট্ৰী অকল আমাৰ 3.5 বছৰ। নুমলীগড় আৰম্ভ হ'ল, বেম্বু ৰিফাইনেৰী আৰম্ভ হ'ল, আমাৰ ছেমি কণ্ডাক্টৰ, নাও ফাৰ্টিলাইজাৰ, বাকীটো আঁচনিবিলাকৰ কথা মই বাদেই দিলোঁ। চ' দিজ আৰ এ পলিটিকেল কনভেনশ্যন। মই আপোনালোক সকলোকে আমন্ত্ৰণ জনাম, আপোনালোকো আহক, আমি সকলোৱে মিলি আমাৰ অসমখনক এক নতুন পৰ্যায়ত লৈ যাব লাগিব। আৰু মই ভাবোঁ যে আমি আজি সেই পৰ্যায়ত আহিছোঁ য'ৰ পৰা আমি এখন নতুন অসমৰ সপোন দেখিব পাৰোঁ, এখন পৰিৱৰ্তিত অসমৰ সপোন দেখিব পাৰোঁ। কাৰোবাৰ মনত ধাৰণা হ'ব পাৰে যে আমি সংখ্যালঘু ভোটৰ কাৰণে কিছুমান কথা কওঁ, নহয়। সংখ্যালঘু অধ্যুষিত 23টা 22টা সমষ্টিত আমি ক'তোৱে নিজিকো, আজি আপোনালোকে গেৰাণ্টি লৈ লওক। জিকাৰ সম্ভাৱনাও নাই আৰু জিকাৰ প্ৰচাৰো নাই, তাত একো নাই। কিন্তু আজি সংখ্যালঘু অঞ্চলসমূহত আৰু সংখ্যালঘু মানুহৰ নিৰাপত্তা, এই দুইটা যদি ইণ্ডিকেটৰ হয়, তেতিয়া আপোনালোকে চাব, কৈ দিলে সংখ্যালঘু এৰিয়াত কলেজ পতা নাই। সংখ্যালঘু এৰিয়াত কলেজ পাতাৰ প্ৰথম সাহসটোৱে আমি কৰিছোঁ। আজি চকীঘাটত ল কলেজ হৈছে, জামুগুৰিত সংখ্যালঘু এৰিয়াত হোৱা নাই জানো পদ্মদা? আজি সংখ্যালঘু এৰিয়াত আদৰ্শ হাইস্কুল বনোৱাৰ কথাটোৱে, চাহ বাগিচাৰ স্কুল হৈছে, কিন্তু মডেল স্কুল আজি সংখ্যালঘু এৰিয়াতে হৈছে। নামটো বদলিছে কিন্তু স্কুলটোতো হৈ আছে। আৰু লাগে, আমি আৰু কৰিব পাৰোঁ, দেয়াৰ ইজ নো বাৰ অন ডেট। আজি ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই পাহৰি গৈছে, কিন্তু ময়ে স্বাস্থ্যমন্ত্ৰী থাকোঁতে প্ৰথম চৰ অঞ্চলত হস্পিটেল ময়ে গৈ বনাইছিলোঁ। চ' মাই ট্ৰেক ৰেকৰ্ড ইজ নট ডেট। কিন্তু হয়, ড্ৰাগছৰ বেপাৰ কৰিলে, কৰবাত লাভ জেহাদ কৰিলে, আই হেভ টু গিভ এ বি ফিটিং ৰিপ্লাই। ত' ডেট ইজ এ ডিফাৰেণ্ট থিং। আৰু মই ভাবোঁ যে সাধাৰণ সংখ্যালঘু মানুহ ড্ৰাগছৰ বেপাৰীৰ লগত নাই, সাধাৰণ সংখ্যালঘু মানুহ লাভ জেহাদীৰ লগত নাই, সাধাৰণ সংখ্যালঘু মানুহ সত্ৰৰ মাটি দখল কৰাৰ লগত নাই। কিন্তু যদি বটদ্ৰৱা মাটি দখল কৰিব যায়, তাৰতো একশ্যন হ'বই। এইটোত কেনেকৈ আমি ৰাখিব পাৰোঁ? কিন্তু আজি যদি চৰকাৰে চাউল কিনিছে, আজি যদি অৰুণোদয় দিয়া হৈছে, চৰকাৰে আজি আমাৰ মাননীয় চেয়াৰমেন আলী ডাঙৰীয়াই কৈছে যে মোক অৰুণোদয় নালাগে। মই যদি আপুনি অৰুণোদয় নালাগে বুলি কয়, মই 2খন কলেজ বাগবৰত দি দিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, একেখিনিয়ে টকা। একজেক্টলি 2খন কলেজ, তাৰ লগতে বামুণডোংৰা নগৰবেৰা এখন দলং, আৰু দলজলিৰ ওপৰত 2খন দলং দিয়ক। আই উইল ফৰগো এণ্টায়াৰ। আপুনি নহয়, আই এম ফৰগোইং। এক মিনিট, অহাকালি মই বৰপেটা জিলাৰ ডিচিক পঠাম বাগবৰত, যে চেয়াৰমেন আলী ডাঙৰীয়াই কৈছে যে 2খন কলেজ হলে অৰুণোদয় নালাগে বুলি। আৰু কম, আৰু গোটেই লিষ্টখন কম হ'ব। মই বৰপেটা ডিচিক, let the DC go and declare. I will take the he will not responsibility. declare, he will take public opinion. No issue. Please, honorable member. মানে এনে দুখীয়া দৰিদ্ৰ মানুহৰ মুখৰ পৰা চক, আমি এনেকুৱা কথা ক'ব নালাগে। আপুনি কওক যে দলং হ'ব লাগে, কলেজ হ'ব লাগে, দিজ আৰ গুড থিং। লগত অৰুণোদয়টো ইয়াৰ লগত লিংক কৰাটো কোনো প্ৰশ্ন নাই। দুখীয়া দৰিদ্ৰ মানুহকেইটাই কিবা এটা পাই আছে, মানুহৰ মুখৰ পৰা পেটৰ ভাতকেইটা কিয় কাঢ়িব লাগে? এতিয়া মই অৰুণোদয় আপুনি এক্সট্ৰাকে দিব, এতিয়া মই নকৰোঁ, কিন্তু আমাৰ এইবোৰ মেইন ইনফ্ৰাষ্ট্ৰাকচাৰ Honorable member, please. প্ৰয়োজনত যদি অৰুণোদয় কাটিও দিয়ে, I am taking, I am openly declaring it. হ'ব, প্লিজ চিট ডাউন। এতিয়া মই এটা সৰু ষ্টেটমেণ্ট পঢ়ি দিছোঁ। আজিৰ দিনৰ 2:30 বজাত মাননীয় সংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই ৰূপহী থানাৰ অন্তৰ্গত গুণামৰী গাঁৱলৈ গৈ থকা অৱস্থাত জনতাই তেখেতক বাধা প্ৰদান কৰে। তেতিয়া তেওঁৰ লগত থকা দেহৰক্ষী PSO এজনে চাৰিজাই ব্লেংক ফায়াৰ কৰে। কলা নে বগা মানিছে মই নাজানো, আৰু মানুহে হ'ব। আৰু কলাই আক্ৰমণ কৰিলেতো কলা কাপোৰে ল'ব, আৰু কোনেনো CCTVত আহিবৰ কাৰণে বগা কাপোৰ পিন্ধি ল'ব? মই বুজিছো যে ৰূপহীয়া থানাত, ৰূপহীটো আমাৰ জেগাই নহয়, ৰূপহী চামুগুৰি তেওঁৰে জেগা। গতিকে তেখেতৰ জেগাত কোনোবাই তেওঁক আক্ৰমণ কৰিলেতো কলা কাপোৰ পিন্ধিয়ে ল'ব লাগিব, নহ'লে মুখখন দেখাই কোনে কৰিব? সেইটোতো সাধাৰণ প্ৰত্যেকজন মানুহে কৰে। কিন্তু পুলিচে লগে লগে গুলী চালনা কৰিলে। বৰ্তমান সংসদগৰাকীয়ে গুণাবৰী গাঁৱত মিটিং কৰি আছে, আৰু SP তাতে নিজে উপস্থিত আছে। অৰ্থাৎ তেখেতৰ
নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা এছপিয়ে নিজে ওপৰত থাকি কৰিছে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে ৰকিবুল হুছেইন নগাঁও চামগুৰি ৰূপহীত গ'লে তেওঁক আমি চিকিউৰিটিটো আৰু অলপ বঢ়াই দিম কাৰণ মই দেখা পাইছোঁ যে যোৱা এবছৰত কেইবাটাও ঘটনা এনেকুৱা হৈছে চামগুৰি ৰূপহীত গ'লেই কিবা নহয় কিবা এটা খেলি মেলি হয় মই কাৰণটো ক'ব নাযাওঁ বাট এজ এ হোম মিনিষ্টাৰ I will ensure that he gets additional security when he visits Samuguri and Rupohi area. Dhanyabad. Thank you. Sir,